নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুৱাই প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদিত লোকসকলৰ মাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে পানীৰ দৰে আমাক খাই পেলালে আমি এতিয়া কি লৈ জীয়াই থাকিম আমি ক'ত যাম আমাৰ সকলো শেষ কৰি পেলালে বিজেপি চৰকাৰে ভূমিহীন লোকৰ এই কান্দোন ভূমিধৰ বৰ্মনে আমাক মাটি কিনি দিছিল 30-40 বছৰে আমি ইয়াত বসবাস কৰি আছিলো কিন্তু আজি আমাৰ ঘৰ ভাঙি পেলোৱা হ'ল আমি দুখীয়া মানুহ আমাৰ জীৱনই শেষ হৈ গ'ল বহুত কষ্ট কৰি আমি ঘৰখন বনাইছিলো এইদৰে কান্দোন দেখিবলৈ পোৱা গৈছে মূৰৰ ঘাম মাটিত পেলাই আমি কষ্ট কৰিছিলো আৰু মাটি কিনি ইয়াত বসবাস কৰিছিলো হঠাৎ আহি উচ্ছেদ কৰি যাব আমি কেনেকৈ সহ্য কৰিম আমাৰ ঘৰখন শেষ কৰি দিলে নলবাৰীত উচ্ছেদিতৰ কান্দোন দেখিবলৈ পোৱা গৈছে পুৱাই প্ৰশাসনে বুলডোজাৰ লগাই এফালৰ পৰা ভাঙি দিছিল উচ্ছেদিত লোকৰ বাসগৃহ আৰু নিজৰ বাসগৃহ হেৰুৱাই এইদৰে এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে নলবাৰী আমি কেনেকৈ জীয়াই থাকিম আমাৰ জীয়াই থকাৰ এতিয়া আৰু ৰাস্তা নাই এইদৰে কান্দোনত ভাগি পৰিছে উচ্ছেদিত লোকসকল আর এটা ব্রেকিং নিউজে মুহূর্তত আহি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীক আৰক্ষীয়ে চুচৰালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যি গৰু চুৰিৰ অভিযোগ উত্থাপন হৈছিল তাক লৈ গোলাঘাটত প্ৰতিবাদকাৰীক ৰাজপথত চুচৰালে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰে টনা আজোৰা আৰক্ষীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱাক বৰখাস্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে গীৰগাই বিতৰ্কৰ প্ৰসংগত কংগ্ৰেছ কৰ্মীৰ এই প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছ দল সৰব হৈ কংগ্ৰেছৰ নেতৃত্বত এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় আন এটা ব্ৰেকিং নিউজ আহোমলেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই জনতা আহোমলেণ্ডৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাত আহোমলেণ্ডৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে টাইপা এইবাৰ ৰাজপথত আমাৰ দাবী মানিবই লাগিব বুলি ধ্বনি আহোমলেণ্ডৰ দাবী উত্থাপন কৰা হৈছে অন্যথা 2026 চনত ইয়াৰ পৰিণাম ভুগিবই লাগিব সাহিত্য শাসন আৰু জনজাতিকৰণৰ দাবীৰে শিৱসাগৰত টাইপাৰ বিক্ষোভ কাৰ্যসূচী আহোমলেণ্ডৰ দাবীত আজিৰ দিনটোত শিৱসাগৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যদিহে টাইপাৰ দাবী নামানে তেন্তে 2026 চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী জনতাই পৰৱৰ্তী খবৰ এজন মন্ত্ৰীৰ বাবে নলবাৰীক লৈ বিৰূপ গীত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ গীৰগাই কেলেংকাৰীক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মহাবিস্ফোৰণ মা আমি নলবাৰী যাম মা আমি গৰু চুৰ চাম গান কিয় ৰচনা কৰিবলগীয়া হ'ল এজন মন্ত্ৰীৰ কাৰ্যৰ বাবে এনেকুৱা গীত ৰচনা হ'বলৈ পাইছে এই গান শুনিলে আমাৰ বুকু কঁপি উঠে বুলি মন্তব্য অশোক শৰ্মাৰ যিসকলৰ বাবে এনেকুৱা হৈছে সেইসকলৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে নলবাৰীবাসী ৰাইজৰ তেওঁলোকে কেৱল নলবাৰীৰ নামটোহে ব্যৱহাৰ কৰে গীৰগাই কেলেংকাৰীক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এই মহা বিস্ফোৰণ পৰৱৰ্তী খবৰ আঙুলি টুৱাই কথা নক'ব বিজেপি বিধায়কক এইবাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী জনতাই আঙুলি টুৱাই কথা নক'ব বিধায়ক ভুৱন গাম মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামক ধমক প্ৰতিবাদকাৰী ৰাইজৰ মাজুলী গড়মূৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ আৰু কৰিছে প্ৰতিবাদ মাজুলীৰ সদৰ গড়মূৰ উত্তাল কৰি তোলে বৰালিমাৰৰ ৰাইজে বাটপথৰ দুৰৱস্থাক লৈ বিধায়ক ভুৱন গামক জবাবদিহি কৰিলে প্ৰতিবাদকাৰী জনতাই চৰকাৰ পৰিৱৰ্তন হৈছে প্ৰতিনিধি পৰিৱৰ্তন হৈছে কিন্তু সমস্যা সমাধান হোৱা নাই প্ৰতিবাদৰ মাজতে মাজুলীৰ বিধায়ক ভুৱন গামৰ সৈতে খণ্ডযুদ্ধ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী জনতাৰ আন এটা ব্ৰেকিং নিউজ জীয়াই থকা গৰুৰ ওপৰত আলোচনা হয় কিন্তু ধুবুৰীৰ 1400 গৰুৰ ওপৰত কোনেও আলোচনা নকৰে এবাৰ গৰু চুৰৰ প্ৰসংগত সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা ধুবুৰীত 1400 গৰু কুৰবানী দিয়া হ'ল কুৰবানী ঈদৰ সময়ত কুৰবানী দিয়া গৰু ধুবুৰীৰ নামঘৰত ৰখা হ'ল
ইয়াক লৈ কোনেও প্ৰশ্ন নকৰে 1400 গৰু কিয় হত্যা কৰা হ'ল তাক লৈ কোনেও প্ৰশ্ন উত্থাপন নকৰে গৰুখুটিৰ গৰু এতিয়াও জীয়াই আছে কিন্তু সেই জীয়াই থকা গৰুক লৈ প্ৰশ্ন ধুবুৰীৰ গৰুসমূহৰ প্ৰশ্ন কতো উত্থাপন কৰা নহ'ল ধুবুৰীত 1400 গৰু একেদিনাই কুৰবানি দিয়া হ'ল ইয়াক লৈ কাৰো অলপো দুখ নালাগিল কিন্তু গৰুখুটিৰ গৰু এতিয়া জীয়াই আছে তথাপিও জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰা হয় অসমত কিন্তু কুৰবানি দিয়া গৰুৰ ওপৰত কোনো ধৰণৰ আলোচনা নকৰে কোনো এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ গৰু চুৰি হোৱাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰৱৰ্তী খবৰ গোহালি নোহোৱাকৈ গৰুখুটিলৈ গৰু কিয় আনিছিল চমৎকাৰ দেখুৱাবলৈ হৰমুৰ কৰে নেকি চৰকাৰে গৰুৰ লগত সম্পৰ্ক নথকা সকলক গৰুবোৰ কিয় দিয়া হৈছিল কংগ্ৰেছত থাকোঁতে নকৰিবলগীয়া কাম কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব কেতিয়া এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পুনৰবাৰ গৰু চুৰি হোৱাৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ ক্ষমতা আছে বাবেই সকলো নিজৰ কৰি ল'ব নেকি কথাবিলাক ধৰা পৰাৰ পিছতেই আবুল তাবুল কোৱা আৰম্ভ কৰিছে বিজেপিৰ মন্ত্ৰী বিধায়কসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিতৰ্কক লৈ পুনৰবাৰ মুখ খুলিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে অজাপৰ সভাপতি ক্ষমতা আজি আছে কাইলৈ নাথাকে ক্ষমতা আছে বাবেই সকলো নিজৰ কৰি ল'ব নেকি বিজেপিৰ মন্ত্ৰীসকলে এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতিয়ে নিজে মনে ইচ্ছা কৰিলে ক্ষমতা আছে কাৰণে যিটো জোৰ যাৰ মুলুক তাৰ বুলি যিটো কয় মন গ'লে লৈ ল'ব পৰৱৰ্তী খবৰ গৰুখুটি প্ৰকল্পৰ পৰা গৰু চুৰি হোৱাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গীৰগাই সন্দৰ্ভত মোৰ অভিজ্ঞতা নাই মই যিহেতু পশুপালন বিভাগৰ মন্ত্ৰী নহয় মই যিহেতু পশুপালন বিভাগৰ ডক্টৰো নহয় আৰু পশুপালন বিভাগৰ মন্ত্ৰীও নহয় বজালীৰ ৰতনপুৰৰ গোপালক বিমল শৰ্মাৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব পৰা শক্তি কেতিয়াও জন্ম নহয় মুছলমানৰ মছজিদক কোনেও কাঢ়ি নিব নোৱাৰে আইন বনালে বুলিয়েই কাঢ়ি নিব নেকি মুছলমানৰ মছজিদ মাদ্ৰাছা বিজেপিয়ে ভাবিছে তেওঁলোকে আমাৰ পৰা মছজিদ কাঢ়ি নিব কিন্তু সেয়া কেতিয়াও সম্ভৱ নহয় বিজেপিৰ ভয়ত ভাৰতৰ মুছলমানে মছজিদ ত্যাগ নকৰে মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব পৰা শক্তি কেতিয়াও জন্ম হোৱা নাই ভাৰতত গৰজি উঠিল AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইচি আইন বনালে বুলি কাঢ়ি নিব নেকি মুছলমানৰ মছজিদ মাদ্ৰাছা ইয়াক কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য আছাদুদ্দিন ওৱেইচিৰ আৰু আনফালে মুছলমানৰ অধিকাৰৰ বাবে এইবাৰ গৰজি উঠিল তেজস্বী যাদৱ ভাৰতবৰ্ষখন তোমালোকৰ পৈতৃক সম্পত্তি নহয় ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ আছে মুছলমান লোকসকলৰ দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিছিল মুছলমান লোকে ভাৰতবৰ্ষখন বিজেপি আৰু RSSৰ পৈতৃক সম্পত্তি নহয় ভাৰতবৰ্ষত সকলোৰে সমান অধিকাৰ আছে ৱাকফ আইনক লৈ বিহাৰৰ পাটনাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত অংশ লৈ মুছলমানৰ অধিকাৰৰ বাবে RJD নেতা তেজস্বী যাদৱৰ এই হুংকাৰ পৰৱৰ্তী খবৰ আল্লাহৰ শত্ৰুক ধ্বংস কৰি পেলাম আল্লাহৰ এটাও শত্ৰু বাছি নাযায় এক হৈ থাকক বিশ্বৰ মুছলমান আৰু এইবাৰ ইৰাণৰ ফালৰ পৰা পুনৰবাৰ হুংকাৰ প্ৰদান কৰা হৈছে আল্লাহৰ শত্ৰুক ধ্বংস কৰি পেলাম বুলি হুংকাৰ প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা আল্লাহৰ এটাও শত্ৰু বাছি যাব নোৱাৰে ডোনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতানেহুক হুংকাৰ ইৰাণৰ শীৰ্ষ মৌলবীৰ ডোনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতানেহুৰ বিৰুদ্ধে ফটোৱা জাৰি ইৰাণৰ মৌলবীৰ ইৰাণ ইজৰাইলৰ যুদ্ধবিৰতিৰ মাজতেই মৌলবীৰ এই হুংকাৰ প্ৰদান সমগ্ৰ বিশ্বৰ মুছলমান একত্ৰিত হৈ থাকক কোনেও একো কৰিব নোৱাৰে মুছলমান লোকক বিশ্বৰ মুছলমান একলগ হৈ থাকিলে কোনেও একো কৰিব নোৱাৰিব বিশ্বৰ মুছলমানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা লোকক উপযুক্ত উত্তৰ দিয়া হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ
ভাবুকি দিয়াসকল আল্লাহৰ ক্ৰোধৰ সন্মুখীন হ'ব। আল্লাহক অপমান কৰা কোনো মানুহ বাচি যাব নোৱাৰিব বুলি হুংকাৰ প্ৰদান। বিশ্বৰ মুছলমানসকল একত্ৰিত হৈ নিজৰ দায়িত্ব পালন কৰক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বাৰে বাৰে ভাবুকি দি আহিছে, ইয়াৰ সকলো বিচাৰ হ'ব, আল্লাহে সকলো চাই আছে, সকলো বিচাৰ কৰিব। ইছলামিক আইন অনুসৰি কঠোৰতম শাস্তিৰ সন্মুখীন হ'ব লাগিব এইসকল ব্যক্তি। ইয়াৰ ভয়ংকৰ প্ৰতিশোধ লোৱা হ'ব ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। আল্লাহে আশীৰ্বাদ কৰক সকলোকে। এইদৰে ইৰাণৰ ফালৰ পৰা ইজৰাইল আৰু আমেৰিকাক হুংকাৰ প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, মুছলমানে যিমান যন্ত্ৰণা পায় সিমানেই আনন্দ পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ABMSU। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ABMSUৰ নেতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমানক যন্ত্ৰণাহে দিয়ে। মুছলমানৰ বাবে যিটো যন্ত্ৰণা হিমন্ত বিশ্ব শৰ্মাৰ বাবে সেইটো আনন্দ। মুছলমানক যন্ত্ৰণা অশান্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনন্দত থাকে। অশান্তি আৰু অত্যাচাৰ কৰাতকৈ গুলিয়াই মাৰক অসমৰ মুছলমান লোকসকলক। দি ভোটাৰৰ নামত স্বদেশীক বাংলাদেশী সজাইছে, তাৰ ফল ওপৰৰ আল্লাহে দিব। প্ৰখৰ ৰদ আৰু গৰমত ধাৰাবাহিকভাৱে মুছলমানৰ ঘৰ ভাঙি পেলোৱা হৈছে। ধাৰাবাহিকভাৱে উচ্ছেদ কৰি মুছলমানক নিশেষ কৰাৰ বাবে চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিস্ফোৰক অভিযোগ নেমছুৰ সভাপতি বদৰুল ইছলামৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। পুৱাই গৰজিল আৰক্ষীৰ বন্দুক, গ্ৰেনেড বিস্ফোৰণৰ সন্দেহত গুলিয়াগুলি। বোকাখাতত নিশা ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা পোহৰলৈ আহিছে। আহত CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ লিংকমেন ভৱেশ কলিতা। 24 জুনত বোকাখাতৰ CRPF কেম্পত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণ। অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেনেড যোগান ধৰিছিল দুয়োজনে। দুয়োৱে লুকাই থকা পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি চলাই গুলী। আৰক্ষীয়ে কৰা প্ৰতি গুলীচালনাত ভৱেশ কলিতা, সঞ্জীৱ বৰুৱা আহত হৈছে বুলি জানিব পৰা গৈছে। দুয়োকে চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা দুটাকৈ পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈকে ঘটনাৰ সৈতে জড়িত 6 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। বোকাখাতত নিশা এই ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী খবৰ, সাৱধান, মদ ভাং ড্ৰাগছ খোৱা লোকক কৰা হ'ব এঘৰীয়া। মৃত্যু হ'লে কবৰস্থান জানাজা নকৰে। এবাৰ মুছলমান সমাজৰ বিশেষ পদক্ষেপ। নিচাজাতীয় সামগ্ৰী খাই ধৰা পৰিলেই মহা বিপদত পৰিব মুছলমান লোকসকল। মাদক দ্ৰব্য খাই মৃত্যু হোৱা লোকক কবৰস্থ কৰা নহ'ব।